Dear students, welcome to my channel. আজি দ্বিতীয় অধ্যায় দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ অনুশীলনী 3.3 নম্বৰ কোৱেশ্চনটো হ'ল 2x + 3y = 11 আৰু 2x - 4y = -24 সমাধান কৰা। ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y = mx + 3 হয়। তো আমি ফাৰ্স্ট কৰিব লাগিব এই দুটা আমাৰ সমীকৰণ দিছে, এই সমীকৰণ দুটা আগৰটোৰ দৰে প্ৰতিস্থাপন পদ্ধতিৰে আমি সমাধান কৰিম। x ৰ মান আৰু y ৰ মান দুটা উলাই লম। তাৰ পিছত আমি x ৰ আৰু y ৰ মানটো এইটো সমীকৰণত বহুৱাই আমি m ৰ মানটো নিৰ্ণয় কৰিব লাগিব। তো ভিডিও কন্টিনিউ কৰা। তো দুই নম্বৰটো হ'ল 2x + 3y = 11 এইটো এক নম্বৰ দিয়া হৈছে আৰু 2x - 4y = -24 এইটোক আমি দুই নম্বৰ দিছো। এবাৰ এক নম্বৰ পৰা আমি কি পাওঁ চোৱা। এক নং সমীকৰণটো আছিলে 2x + 3y = 11। ইয়াৰ পৰা লিখা যায় 2x = 11 - 3y আৰু আমি ইয়াৰ পৰা কি লিখিম x = 11 - 3y/2। এইটো আমি x চলকৰ মানটো পালো। এবাৰ এই x চলকৰ মানটো আমি দুই নং সমীকৰণত এইটোত বহুৱাই দিম। চোৱা কেনেকৈ কৰা হয়। এতিয়া x ৰ মান দুই নং সমীকৰণত বহুৱাই পাওঁ। দুই নং সমীকৰণটো আছিল আমাৰ 2x 2 * x ৰ মানটো হ'ল 11 - 3y/2 -4y = -24। এইবাৰ চোৱা আমাৰ কি হ'ব, এইটো কাট হৈ যায় থাকিব কি এইফালে আমাৰ 11 - 3y মাইনাস কি হ'ব 4y = -24। তো ইয়াৰ পৰা আমি লিখিব পাৰো 11 - 3y - 4y গতিকে কি হ'ব -7y - 24। এইবাৰ আমি 7y টো যদি আমি সোঁফালে লৈ যাওঁ কি হ'ব 7y আৰু 11 থাকিলে এইফালে আমি -24ক আমি বাওঁফালে লৈ আহোঁ তেনেহ'লে কিমান হ'ব এইটো +24 হৈ যাব। তো কি লিখা যায় 7y = চোৱা 4 × 1 = 5 আৰু 2 × 1 = 3 হ'ব। কিমান হ'ব 35। গতিকে আমি লিখিব পাৰো y = 35/7। তো কাট কৰিলে কিমান হ'ব 7 × 5 = 35। গতিকে লিখা যাব ইয়াৰ পৰা y = 5। এতিয়া y ৰ মান এক নং সমীকৰণত বহুৱাই পাওঁ। এক নং সমীকৰণটো আমাৰ আছিলে 2x + 3y y ঠাইত আমি 5 বহাই দিম সমান কিমান আছে 11। তো কি হ'ব এইটো 2x + 3 × 5 = 15 সমান কিমান হ'ব এইটো 11। তো চোৱা কি হ'ব ইয়াৰ পৰা আমি কি লিখিব পাৰো 2x = 11 এইটো 15টোক আমি এইফালে লৈ আহিলে কিমান হ'ব -15। গতিকে এইটো হ'ব 2x মাইনাস কিমান হ'ব 4। তো 15 পৰা 11 বাদ দিলে কিমান হয় 4 তাৰ আগত মাইনাস বহাই দিলে -4 হৈ যাব। গতিকে x = -4/2। গতিকে কাটিলে কিমান হ'ব এইটো 2। ইয়াৰ পৰা তুমি পাবা x = -2। তো x ৰ ভ্যালুটো হ'ল আমাৰ -2। এতিয়া আমি যি দুটা মান পালো x = -2 আৰু y = 5 এই দুটাৰ মান আমি y = mx + 3 সমীকৰণটোত বহুৱাই দিম। বহুৱাই দিয়াৰ পিছত আমি এটা m ৰ মান পাম। তো আমাক সেইটো ওলাব দিছে চোৱা। তো আমি বহাই দিছো y ৰ মান আমি 5 ইয়াতে বহাই দিছো = m × x। x ৰ মান হ'ল -2 প্লাস কিমান হ'ব 3। ইয়াতে লিখা 5 = -2 * m কি হ'ব -2m প্লাস ইয়াতে হ'ব 3। ইয়াতে চোৱা আমাৰ লাগে m ৰ মানটো 2m m2 মই বাওঁফালে লৈ আহো তেনেহ'লে কি হ'ব +2m। এইটো কি কৰা 3 থাকিলে 5টো আমি এবাৰ এইফালে লৈ আহোঁ গতিকে কি হ'ব এইটো -5। তো ইয়াৰ পৰা আমি লিখিব পাৰো 2m = 5 - 3 কৰিলে কিমান হয় 2 তাৰ আগত এটা মাইনাস বহাই দিলে হৈ যাব। তো ইয়াৰ পৰা লিখা m = -2/2 কাট কৰিলে কিমান আহে -1। গতিকে m = আমি কিমান পালো -1 পালো। এইটো তোমাক উলিয়াব লগা আছিলে। তো কোৱেশ্চন নম্বৰ 2 টো কমপ্লিট হৈ গ'ল। এতিয়া আমি নেক্সট ক্লাছত লগ পাম।